কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি? মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো, তাত কোনো অসুবিধা নাই। মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই, আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব। আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহলে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে, কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিৱেশ নাথাকে। কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহলে আপোনালোকে টকাকেইটা উভতাই দিব লাগিব। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মই যদিও চাকৰিৰ প্ৰসংগটো আনিছো, মই অনুৰোধ কৰিম আপোনালোকৰ মনত, আপোনালোকৰ বুকুত ইমান সাহস আছে, আপোনালোকে জব সিকাৰৰ পৰিৱৰ্তে জব গিভাৰ হোৱাৰ বাবে চেষ্টা কৰক। অৰ্থাৎ আপোনালোকে এনেকে কাম কৰক যাতে 2জন ল'ৰাক আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰে। চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব। চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনেই তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায়। বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি, কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনেই শেষ কৰি দিয়ে। তাৰ পিছত গতানুগতিক অফিচত অহা, নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা। কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰো, ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰো, সি জীৱনৰ শেষ নহয়, সি জীৱনৰ আৰম্ভণিহে হয়। আৰু এই সৰু উদ্যোগটোৱে আপোনালোকক এদিন আকাশ চুব পৰা পৰিৱেশলৈকে লৈ যাব পাৰে। চাকৰিয়ে জীৱনৰ সপোন ৰুদ্ধ কৰে আৰু ব্যৱসায় আৰু উদ্যোগে জীৱনৰ সপোন মুকলি কৰে। এইটোৱে হৈছে আমাৰ মাজত ডিফাৰেন্স। মধ্যবিত্ত পৰিয়াল আৰু আমাৰ মাজত থকা দুখীয়া পৰিয়ালসকলে ভাবে যে চাকৰি এটা পালো আমি আৰু নিশ্চিত হলো। ময়ো মানো চাকৰি এটা পালো আমি নিশ্চিত হলো। কি নিশ্চিত হলো? মাহৰ দৰমহাটো আমি নিশ্চিত হলো। কিন্তু ভাল উদ্যোগ আৰু ভাল ব্যৱসায় যদি কৰিব পাৰো, তেনেকুৱা মাহৰ দৰমহা পোৱা 10জন ল'ৰাক মই নিজে চাকৰি দিব পাৰো। তেনেকুৱা ধৰণে আমি আগবাঢ়ি যোৱাৰ ক্ষমতা আমাৰ মাজত আছে। আৰু এই ক্ষমতাৰ আমি যদি সৎ প্ৰয়োগ কৰিব পাৰো, আমাৰ জীৱনত কোনেও ৰুদ্ধ কৰিব নোৱাৰে।